নমস্কাৰ আসাম টাইম 6ৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই বিকাশ কলিতা আৰু আজি আমি উপস্থিত আছো বঙাইগাঁৱত থকা ৰেনল্টৰ শ্বৰুমত হয় আজি আসাম টাইম 6ৰ পৰিয়ালবৰ্গক তেখেতসকলে আমন্ত্ৰণ জনাইছিলে আৰু তেখেতসকলৰ আজি এটা বিশেষ গাড়ী লঞ্চ কৰা হ'ব আৰু কিনো গাড়ী লঞ্চ কৰিব কেনেকুৱা কি হ'ব গোটেইবিলাক আপোনালোকক ভিতৰত গৈ সমগ্ৰ দৃশ্য দেখাই আছো মই আহি পালো ৰেনল্টৰ শ্বৰুমৰ ভিতৰত আৰু তেওঁলোকৰ দেখা পাইছে আসলে মোৰ পিছফালে এখন বিশেষ গাড়ী যিখন গাড়ী আজি কিছু সময় পিছতে লঞ্চ কৰা হ'ব আৰু আপোনাৰো নিশ্চয় সপোন আছে এখন গাড়ী লোৱাৰ বহুতৰে সপোন আছে আসলতে আৰু তেওঁলোকে আজি ব্যস্ত হৈ পৰিছে এই গাড়ীখন লঞ্চ কৰাৰ ইভেন্টৰ কাৰণে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সকলোবিলাকে কেনেদৰে সজাই আছে বেলুনেৰে ফুলেৰে সজাই এই যি লঞ্চ কৰা হ'ব এখন বিশেষ গাড়ী কি গাড়ী কেনেকুৱা কি সকলোবিলাক অলপ সময় পিছতে গম পাব তেখেতসকলে আসলে সকলোবিলাক কথা বুজাই দিব গাড়ীখনৰ ফিচাৰ্ছ কি আছে দাম কিমান কেনেকুৱা ফাইনেন্স হ'ব সকলোবিলাক বুজাই দিব যিখন গাড়ী আছে বৰ্তমান গাড়ীখন কলা কাপোৰে ঢাকি ৰাখিছে গাড়ীখন আমিও দেখা নাই কোনেও দেখা নাই আৰু অলপ সময় পিছতে লঞ্চ কৰাৰ পিছত সমগ্ৰ কথাখিনি আপোনালোকে এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ এই অল নিউ ড্ৰাইভাৰ গাড়ীখন লঞ্চিঙত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰাৰ কাৰণে আৰু উৎসাহিত কৰাৰ কাৰণে আপোনালোক সকলোকে পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো গাড়ীখন আনবিল কৰিম ছাৰসকলক আমি গাড়ীখন আনবিল কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ ৰেনল্ট বঙাইগাঁও অৱশ্যে আমাক মাতি অনাৰ কাৰণে it's a privilege for us as a banker আমি সদায় এনেকুৱা এটা প্ৰগ্ৰাম বিচাৰোঁ য'ত মানে আমি আপোনালোকক লগ পাওঁ হয় ইতিমধ্যে আপোনালোকে দেখা পালে ৰেনল্টৰ যি এখন বিশেষ গাড়ী ইতিমধ্যে তেওঁলোকে লঞ্চ কৰিলে আৰু আমি উপস্থিত আছো আজি বঙাইগাঁৱৰ ৰেনল্টৰ এই বিশেষ শ্বৰুমত আৰু মোৰ লগত উপস্থিত আছে এই শ্বৰুমৰ সেলছ মেনেজাৰ স্বাগতম জনাইছো আমাৰ আসাম টাইম 6ত আৰু এই বিষয়ে কি ক'ব আজি যেহেতু আপোনালোকৰ এখন নতুন গাড়ী লঞ্চ কৰিলে গাড়ীখনৰ বিষয়ে আৰু বাকি কি ক'ব আজি দিনটো আমাৰ কাৰণে একদম গৌৰৱৰ দিন হয় আৰু আমি আমাৰ আজি লঞ্চিঙত যিসকল আপোনাৰ ব্যক্তি আমাৰ ওচৰত আহি কিনে আমাক আশীৰ্বাদ দিছে তাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই যিখন গাড়ী আমাৰ ৰেনল্টৰ নতুন সংস্কৰণ হয় ড্ৰাইভাৰৰ ইয়াতে আপোনাৰ অলমোষ্ট 35টা আপোনাৰ ফিচাৰ্ছ নতুনকৈ এড হৈ আহিছে আপোনাৰ যেনে আপোনাৰ 6টা এয়াৰবেগ ছেফটি 6টা এয়াৰবেগ ষ্টেণ্ডাৰ্ড মডেলৰ পৰা আহিছে প্লাছ ফ্ৰণ্ট পাৰ্কিং সেন্সৰ নিউ ডিজাইন গ্ৰীণ নিউ লোগো আপোনাৰ 12 টন আপোনাৰ ইণ্টেৰিয়ৰ আহিছে আপোনাৰ আৰু 18 ইঞ্চৰ আপোনাৰ টাচ স্ক্ৰীন ফটিং মিডিয়া নেভি আহিছে গাড়ীখনত আশা কৰোঁ আপোনাৰ গ্ৰাহকৰ পৰা খুব ভাল ৰিজাল্ট পাম বহুতে আসলতে গাড়ী কিনিব খোজে আৰু বিশেষকৈ দুৰ্গা পূজা আহি আছে পূজাৰ বতৰ বিশেষকৈ কিবা অফাৰ থাকিব নেকি হয় হয় এই গাড়ীখনত আপোনাৰ বৰ্তমান বিশেষ কোনো কেছ ডিসকাউন্ট তেনেকুৱা নাই কিন্তু আপোনাৰ কৰ্পোৰেট ডিসকাউন্ট আছে আৰু যদি আমাৰ লিমিটেড টাইম পিৰিয়ড এটা আছে 15 আগষ্টৰ অহাকালিৰ ভিতৰত যিসকল গ্ৰাহকে গাড়ীখন বুক কৰিব 5000 ৰ এক্সেসৰিজ ফ্ৰী পাব
বহুতৰ আচলতে সপোন থাকে নিজাকৈ এখন বাহন ক্ৰয় কৰিব, কিন্তু আচলতে টকা পইচাৰ অভাৱৰ কাৰণে বা কিছুমান বিশেষ অসুবিধাৰ কাৰণে ল'ব নোৱাৰে, আৰু গতিকে ফাইনেন্সৰ জৰিয়তে এখন গাড়ী কেনেকৈ ল'ব পাৰিব সেই বিষয়ে সম্পূৰ্ণকৈ বুজাই দিব আমাৰ লগত এজন বিষয়াৰ লগত কথা পাতোঁ আহক। এয়া আমাৰ লগত উপস্থিত আছে এজন বিষয়া, তেখেতে বুজাই দিব আচলতে কেনেকৈ ফাইনেন্সৰ জৰিয়তে আপোনাৰ সপোনৰ বাহনখন ক্ৰয় কৰিব পাৰিব, অলপমান বুজাই দিয়ক সেই বিষয়ে। নমস্কাৰ, মোৰ নাম ধীমান কলিতা। মই আমাৰ ৰেনল্টৰ গোটেই ফাইনেন্সখিনি চাই আছোঁ। আমাৰ এটা অপশ্যন কেইবাটাও আছে যে কাৰোবাৰ যদি ধৰক ডকুমেণ্টছ নাই, আমি উইদাউট ডকুমেণ্টছ ফাইনেন্স কৰা অপশ্যন আছে, বা কাৰোবাৰ কোনোবাই বিচাৰিলে যে 0 DP সেইটো অপশ্যনো আছে, বা ল' EMI, কিছুমানে ধৰক ডিপিটো কম দিব সেইটোও অপশ্যন আছে, EMI কম দিব বিচাৰে, গোটেইখিনি অপশ্যন মিলি আমি এটা পেকেজ দিব পাৰোঁ। আমাৰ ইভেণ্ট এক্সচেঞ্জ আছে, গোটেইখিনি ওৱান ৰুফত আমাৰ গোটেইখিনি কমপ্লিট হৈ যায়। আমাৰ নিজৰ ফাইনেন্সো আছে, আৰু গোটেই বেংকবোৰৰ লগত অলৰেডি আমি টাই আপ কৰিছোঁ, অলৰেডি আছিলে, তেওঁলোকো ধুনীয়াকৈ ছাপোৰ্ট দিয়ে। আমাৰ ল'ৰা বহে ইয়াতে, গোটেই ফাইনেন্সখিনি ধুনীয়াকৈ ইয়াত হৈ যায়। গোটেই ফাইনেন্সৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে। যিকোনো প্ৰব্লেম আমাৰ লগত কথা পাতিলে আমি যিমান দূৰ পাৰোঁ একদম কম হেৰিতে চৰ্ট আউট অতি সহজে ক্ৰয় কৰিব কৰি আমি চেম ডে ফাইনেন্স ফেচিলিটি আছে, চেম ডে আমি ফাইনেন্স কৰি ডেলিভাৰী কৰিব পাৰোঁ। গতিকে যদি ইণ্টাৰেষ্টেড কোনোবা থাকে আহিলে ভাল পাম, আপোনালোকে অলপ হেল্প কৰি দিব। নিশ্চয়, ধন্যবাদ জনাইছোঁ আপোনাক। ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম, যিহেতু তেওঁ ফাৰ্ষ্ট বুকিং কৰিছে গাড়ীখনৰ। লগতে আমি এটা সৰু উপহাৰ তেখেতক আগবঢ়াম। উপহাৰটো দিব আমাৰ ফাইনেন্স মেনেজাৰ। এইবাৰ এখন নতুন লঞ্চ কৰিলে গাড়ীখন, আপুনি প্ৰথমজন কাষ্টমাৰ গ্ৰাহক আচলতে যি বুক কৰিলে, আপুনি ক'বলৈ সৌভাগ্যশালী। আপোনাৰ বিষয়ে অকণমান নামটো কওক। ৰাজীৱ ৰায়। ঘৰ ক'ত আপোনাৰ? মোৰ পুৰণি মহেগাঁও চৌকৰ পৰা। আৰু আগতে গাড়ী আছিল নে আপোনাৰ? গাড়ী আছিল, মানে গাড়ী মানে মোৰ অটো আছিল, অটো আছিল, মানে এইবিলাক। এইবাৰ আপুনি এইখন ল'ব? এইখন কি পাৰপাছ ল'ব আপুনি? মানে মোক এইটো গাড়ী ভাল লাগছিল, মানে ইউটিউবত চাই গাড়ীখন মানে পচন্দ লাগি গৈছে। গাড়ীখন কম দাম। মই আৰ্টিকা ল'ব গৈছিলোঁ, আৰ্টিকাৰ অলপ দামটো বেছি, মানে মোৰ অলপ মানে হেৰি নহয় আৰু আৰ্টিকাৰ হেৰি। এইখন ভাল লাগছে, দাম কম, গাড়ীখনৰ দাম কম, মানে মিনিমাম মোৰ হৈ যায় মানে দামখিনি। দেখোন গাড়ীখন বঢ়িয়া আছে। আপুনি মই 20 তাৰিখে যদি মোৰ আহিব বোলে বগা হোৱাইট কালাৰ মই 20 তাৰিখে যদি মোৰ হৈ যায় মই লৈ যাম। 20 তাৰিখে হয়, হোৱাইট কালাৰ। হয়, আমাৰ কাৰণে আৰু এটা ভাল খবৰ। আজি আমাৰ লঞ্চিঙৰ দিনাখনে দ্বিতীয়জন আমাৰ কাষ্টমাৰে আজি গাড়ীখন বুক কৰিছে। আমাৰ মাজত আছে মাননীয় নেমশ্ৰী ব্ৰহ্ম ডাঙৰীয়ানী। তেখেতৰ এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম আমাৰ চেলছ কনচালটেণ্ট সঞ্জিত দাসে। আৰু লগতে এটি সুন্দৰ উপহাৰ তেখেতক আমি প্ৰদান কৰিম। ইতিমধ্যে আপোনালোকে এই আমাৰ প্ৰতিবেদনৰ জৰিয়তে গাড়ীখনৰ বিষয়ে বহুত কথা জানিলে, আৰু বিশেষকৈ এই গাড়ীখনৰ কি নতুন ফিচাৰ্ছ আছে, কেনেকুৱা কি সকলোবিলাক বুজাই দিব। মই ভিতৰলৈ আহিছোঁ, আৰু মোৰ লগত আছে এজন বিশেষ এক্সপাৰ্ট আচলতে, যে বুজাই দিব আচলতে ধুনীয়াকৈ এই গাড়ীখনৰ নতুনকৈ কি ফিচাৰ্ছ আহিছে, বা আগতে এইটো মডেলৰ যেনেকুৱা গাড়ী আছিল এইখনত নতুনকৈ কি আহিছে, আপুনি গোটেইখিনি কথা বুজাই দিয়ক অলপমান। হয়, আমাৰ চাব গ'লে এতিয়া নতুনকৈ আপোনাৰ বহুতখিনি ফিচাৰ্ছ এড হৈছে এই গাড়ীখনত। তো মানে যিখিনি আপোনাৰ চাওক, আপোনাৰ আমাৰ এক্সটেৰিয়ৰ লুকছটো বহুতখিনি চেঞ্জ হৈছে, যিহেতু ফেচ লিফ্ট বুলি কোৱা হয়। তো ফেচ লিফ্ট হিচাপে আপোনাৰ আমাৰ যোনটো আপোনাৰ ৰেনল্টৰ আচলতে আমাৰ নতুন লগো আহিছে, আমাৰ যোনটো আপোনাৰ লগটো ইয়াত আছে, আপোনাৰ নতুনকৈ আপোনাৰ লগটো ৰিথিং কৰা হৈছে আপোনাৰ। লগতে আপোনাৰ ফ্ৰণ্টত আপোনাৰ গ্ৰিল কক, বাম্পাৰ কক, SUV স্ট্ৰিট প্লেট আহিছে নতুনকৈ, আৰু যোনখন এইখন আপোনাৰ টপ ভেৰিয়েণ্ট হয় আপোনাৰ ইমোশ্যন বুলি কয় এইটো ভেৰিয়েণ্টৰ নাম। ইয়াত আপোনাৰ LED আপোনাৰ হেডলেম্প আহিছে, লগতে LED ফক লেম্পো আহিছে, আৰু LED DRL ৰো পাই যাব লগতে। আৰু লগতে আপোনাৰ বেক যোনটো আপোনাৰ টেইল লেম্প হয়, সেই টেইল লেম্পটো আপোনাৰ LED আহি আছে বৰ্তমান। আৰু লগতে আপোনাৰ নতুনকৈ আপোনাৰ ফিচাৰ্ছ এড হৈছে আপোনাৰ যোনটো আপোনাৰ ইয়াত আপোনাৰ আছে আমাৰ চেঞ্চৰটো, আপোনাৰ এইটো আপোনাৰ অটো ৰেইন চেঞ্চৰ হয়। আপোনাৰ মানে যেতিয়া বৰষুণ পৰিব আপোনাৰ মানে আমাৰ ৱাইপাৰটো অট'মেটিকলি কাম কৰিব, অটো ডিটেক্ট কৰি ল'ব সেইটো। আৰু লগতে নতুনকৈ আপোনাৰ এইটো হৈছে ক্ৰুইজ কণ্ট্ৰল বুলি এটা। ক্ৰুইজ কণ্ট্ৰলটো আপোনাৰ মানে ইজিলি আপুনি ধৰক গাড়ীখন আপুনি এটা স্পীডত গৈ থাকিলে আপোনাৰ ক্ৰুইজ কণ্ট্ৰলটো অন কৰিলে আপোনাৰ এক্সেলেটাৰ নকৰিলে হয়, আপুনি অট'মেটিকলি সেই স্পীডতে আপোনাৰ গাড়ীখন ৰান কৰি থাকিব। আৰু লগতে ৱায়াৰলেছ চাৰ্জাৰটো আছে, আৰু আপোনাৰ একদম
থাৰ্ড ফ্ল'ৰলৈকে আমাৰ এচি ভেন আপোনাৰ এভেইলেবল হয় আপোনাৰ RXL যোনটো ভেৰিয়েণ্ট আছিলে এতিয়া আপোনাৰ এইটো আপোনাৰ ইভলিউশ্যন বুলি আপোনাৰ এটা আমাৰ আহিছে সেইটোৰ পৰা আপোনাৰ পাব গাড়ীখন নিশ্চয় 7 সিটাৰ গাড়ী এখন হয় 7 সিটাৰ হয় আৰু 7 সিটাৰ হ'লেও কিন্তু আপোনাৰ এখন অপচনেল হয় গাড়ীখন আপুনি এজ এ 5 সিটাৰো ইউজ কৰিব পাৰে যদি 5 সিটাৰ হিচাপে হয় নিজৰ সুবিধা এতিয়া ধৰক আপুনি 5 জন আপুনি ক'ৰবাত যাব বিচাৰিছে তেতিয়া আপুনি লাগেজ কেৰি কৰিবৰ কাৰণে আপোনাৰ এজ এ আপোনাৰ 625 লৈকে বুট স্পেচ পাই যাব আপুনি সেই গাড়ীখনত তেনেকুৱা আগতকে বুট স্পেচটো এইখনত বেছি আছে মানে বেছি বুলি ক'ব নোৱাৰি কাৰণ আপোনাৰ এনে যদি আপোনাৰ 7 সিটাৰ হয় তেতিয়া আপোনাৰ বুট স্পেচ ঠিক তেনেকে নাথাকে আপোনাৰ প্ৰায়ভাগত 7 সিটাৰৰ আপোনাৰ বুট স্পেচ নাথাকে কিন্তু আপুনি যদি 5 সিটাৰ হিচাপে ইউজ কৰিব পাৰে এতিয়া চাওক আপোনাৰ যিকোনো আপোনাৰ 7 সিটাৰত আপুনি এজ এ 5 সিটাৰ হিচাপে ইউজ কৰিব নোৱাৰে সেই গাড়ীখন আপোনাৰ 7 সিটাৰে হৈ থাকে কিন্তু আমাৰ ইয়াত আপোনাৰ ইজিলি আপোনাৰ ফিক্স যোনখিনি আমাৰ সিটখিনি আছে লাষ্ট ৰটো আপুনি ইজিলি খুলিব পাৰে আপোনাৰ 10 সেকেন্ডৰ ভিতৰত তো তেতিয়া আপুনি 625 লৈকে বুট স্পেচ পায় তো আপোনাৰ এইটো আপোনাৰ এটা ভাল আপুনি 5 সিটাৰো কৰিব পাৰে আপুনি 7 সিটাৰো কৰিব পাৰে 7 সিটাৰ কৰিলে আপোনাৰ 10 সেকেন্ডৰ ভিতৰত আপুনি সিটখিনি লগাই পেলাই আপুনি 7 জন ধুনীয়াকৈ ফেমিলি এটা যাব পাৰে বাহিৰত ট্ৰিপত তেনেকুৱা আৰু যদি আপোনাৰ লাগেজ কেৰি কৰিব বিচাৰে আমাৰ ওপৰত আমাৰ 50 কেজিলৈকে লোড কেৰি কৰিব পাৰে যোনটো আপোনাৰ ৰুফ কেৰিয়াল আছে আপোনাৰ তাত আপুনি কেৰিয়াল লগাবলৈ পাৰে আপুনি আৰু এই বিশেষ গাড়ীখন কি কালাৰত এভেইলেবল হ'ব কি কালাৰ মানে এতিয়া চাওক এতিয়া আমাৰ আগতে আপোনাৰ হোৱাইট আছিলে সিলভাৰ আছিলে আৰু ব্লেকত আছিলে আৰু এতিয়া নতুনকৈ আপোনাৰ এইবাৰ আপোনাৰ ফেচলিফ্টৰ আমাৰ তিনিটা নতুনকৈ কালাৰ এড কৰিছে যোনটো আপুনি এতিয়া বহি আছে আপোনাৰ এম্বাৰ টেৰাকটা বুলি কয় কালাৰটো এই কালাৰটো হয় এইটো আপোনাৰ এইটো ডুৱেল টোনতো আহে আৰু আপোনাৰ শ্বেডো গ্ৰে বুলি এটা আছে সেইটো ডুৱেল টোনত আহি আছে আৰু আপোনাৰ হোৱাইট ব্লেকটো আপোনাৰ ডুৱেল টোনত আহে আৰু নতুনকৈ আপোনাৰ তিনিটা কালাৰ যোনকেইটা এড হৈছে এম্বাৰ টেৰাকটা এটা হৈছে আপোনাৰ শ্বেডো গ্ৰে বুলি এটা হৈছে আৰু এটা জনস্কাৰ ব্লু বুলি এটা হৈছে এই তিনিটা নতুনকৈ ৰেনল্টে এড কৰিলে এইবাৰ মানে কালাৰ কেইটা ইউনিক কালাৰ হ'ব হয় ইউনিক কালাৰ আপোনাৰ শ্বেডো গ্ৰেটো নতুনকৈ আহিলে শ্বেডো গ্ৰেটো বহুত ধুনীয়া লাগে কালাৰটো গোটেইকেইটা কালাৰে ধুনীয়া কিন্তু মানে বিশেষকৈ মোৰ ভাল লগা বুলি ক'ব গ'লে মই শ্বেডো গ্ৰেটো বহুত মানে প্ৰিফাৰ কৰোঁ কালাৰটো ধুনীয়া হয় আপোনাৰ নিশ্চয়কৈ সকলোৱে ভাল পাব এইখিনি নিশ্চয় আৰু কিবা আছে যদি জনাই দিয়ক একেবাৰে হয় আৰু বাকিটো আপোনাৰ চাওক আপোনাৰ আজিকালি আপোনাৰ গাড়ী মেইনলি আপোনাৰ সেফটি আপুনি দেখে চাগে আপোনালোকে যিহেতু চিষ্টেমৰ কথা কিবা এনেকুৱা হয় সাউন্ড সিস্টেমটো আপোনাৰ আমাৰ যোনখন আপোনাৰ ডিসপ্লেখন হয় আপোনাৰ টাচ স্ক্ৰীন আপোনাৰ ফ্লোটিং টাচ স্ক্ৰীন হয় 8 ইঞ্চৰ আহে য'ত আপোনাৰ এন্ড্ৰইড বা এপল কাৰ্ডপ্লে আপোনাৰ দুটাই আপোনাৰ সাপোৰ্ট কৰে আপুনি ওয়্যাৰলেছ হিচাপে আপুনি কানেক্ট কৰি ল'ব পাৰে আৰু লগতে আপোনাৰ আমাৰ সাউন্ড সিস্টেমটো আপোনাৰ 4 আপোনাৰ স্পিকাৰ পাব দুটা টুইটাৰ পাব যোনটো আপোনাৰ আৰকে মিক্সৰ হয় এইটো আপোনাৰ ওয়াৰ্ল্ডৰ মোটামুটি আপোনাৰ ভাল এটা ব্ৰ্যান্ড হয় আপোনাৰ আৰু ডিসপ্লেখন আপুনি এলজিৰ পাই আছে আপুনি তো আপোনাৰ কোৱালিটি আপোনাৰ ভালে হয় আৰু ৰিয়াৰ পাৰ্কিং কেমেৰাটো আপোনাৰ আমাৰ ভাল কোৱালিটিৰে হয় আপোনাৰ আৰু লগতে আপোনাৰ স্যাৰ এতিয়া আপোনাৰ চাব গ'লে গাড়ী এখন আপোনাৰ বিশেষকৈ গুৰুত্ব দিয়ে আজিকালি আপোনাৰ সেফটিটো যেটো আপোনালোকে এটা সংবাদ মাধ্যম এটা চলাই আছে তো আপোনালোকে বিশেষকৈ নিউজ কৰিয়ে থাকে আজিকালি বহুত ডাঙৰ এক্সিডেন্ট হয় যাৰ ফলত আমাৰ বহুত মানে পৰিয়াল আমি হেৰুৱাব লগা হয় তেনেকৈ তো গতিকে আজিকালি আপোনাৰ সেফটিটো মেটাৰ কৰে তো আমাৰ ৰেনল্টে আপোনাৰ বিশেষকৈ আপোনাৰ সেফটিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়ে কিন্তু আগৰ পৰাই গুৰুত্ব দি আহিছে আগতে আপোনাৰ আমাৰ 4 ষ্টাৰ সেফটি ৰেটিং আছিল গাড়ীখনত গ্লোবেল এনকেপত তো তেতিয়া আমাৰ আপোনাৰ 4 ইয়াৰ বেগছ আছিলে ড্ৰাইভাৰখনত এতিয়া আপোনাৰ ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টৰ পৰা আপোনাৰ 6 ইয়াৰ বেগ দিছে আৰু স্যাৰ আগতে 15 প্লাছ সেফটি ফিচাৰ্ছ আছিলে এতিয়া আপোনাৰ 21 সেফটি ফিচাৰ্ছ এড কৰিছে তো আলটিমেটলি এতিয়া যদি আপোনাৰ টেষ্ট হয় আমাৰ চাগে 5 ষ্টাৰ সেফটি ৰেটিংলৈকে কনভাৰ্ট হ'ব মানে সেফটিৰ কাৰণে যদি কোনোবাই ভাবে এইখন গাড়ী ক্ৰয় কৰাটো অত্যন্ত হয় স্যাৰ আমাৰ চাগে আপোনাৰ ৰিসেন্টলি আপোনাৰ ড্ৰাইভাৰখনে ইণ্ডিয়াৰ সেফেষ্ট 7 সিটাৰ হিচাপে আপোনাৰ সাৰ্টিফাইডো হৈছিলে আপোনাৰ তো এইটো এটা আমাৰ কাৰণে ভাল খবৰ ৰেনল্টৰ কাৰণে যিমান 7 সিটাৰ আছে তাৰ ভিতৰত মানে কম প্ৰাইচত আপোনাৰ যেহেতু আপোনাৰ বাজেট ফ্ৰেণ্ডলি হয় এখন গাড়ীখন আৰু আপোনাৰ যিকোনো ক্লাছৰ মানুহে গাড়ীখন ক্ৰয় কৰিব পাৰে তো গতিকে তাৰ কাৰণে লগতে সেফটিটো আপোনাৰ দিছে আৰু ধুনীয়াকৈ আপোনাৰ গাড়ীখন বাজেটৰ কথা অকমান কৈ দিয়ক কিমান মানৰ বাজেট আপোনাৰ 629 পৰা আপোনাৰ ষ্টাৰ্টিং হয় বেছ ভেৰিয়েণ্টটো আপোনাৰ 887,995 লৈকে আপোনাৰ টপ ভেৰিয়েণ্টটো চাই আমাৰ 6,29,000 পৰা আৰম্ভ হ'ব ষ্টাৰ্টিং হ'ব আপোনাৰ মাজত 4টা ভেৰিয়েণ্ট আছে আপোনাৰ টোটাল আৰু স্যাৰ লগতে আপোনাৰ যেহেতু আপুনি পিছফালে আপুনি কেনেকৈ উঠিব সেইটো আপুনি চাব বিচাৰে তো সেইটো হ'লে আপোনাৰ স্যাৰ ইয়াত আপোনাৰ এইখন আপোনাৰ কি কৰিব পাৰে দেখিলে স্যাৰ হয় সিটবিলাক ফল্ডিং হয় আৰু স্যাৰ লগতে আপোনাৰ আপোনাৰ এইখনত এটা ভাল ফিচাৰ্ছ এটা আছে স্যাৰ আপুনি যিকোনো চলিতে স্যাৰ বহিলে আপুনি ধৰক আপোনাৰ এই সিটটো আপোনাৰ ফিক্স হৈ থাকে ন এইখনত এটা ফিচাৰ্ছ আছে আপুনি সিটখন আপুনি ফল্ড কৰিব পাৰে আপুনি ধৰক অকমান কিছুমান পেচেণ্ট থাকিলে আপোনাৰ ইজিলি আপোনাৰ অকমান আৰামত যাব বিচাৰে এইখন কৰিব পাৰে আৰু লগতে স্যাৰ আমাৰ এইটো আছে আপোনাৰ ৰিক্লাইন ডিক্লাইন হয় স্যাৰ সিটখন এইটো কিন্তু আপোনাৰ কোনো তেনেকুৱা আপোনাৰ কোনো 7 সিটাৰত এইটো নহয় আপোনাৰ এই ফিচাৰ্ছটো নাই আপোনাৰ তো এই ড্ৰাইভাৰখনত স্যাৰ এই ফিচাৰ্ছটো আছে ইখনৰ লগতে আপোনাৰ ইখনো পায় আৰু লগতে স্যাৰ নতুনকৈ এড কৰিছে স্যাৰ আপোনাৰ IOC আপোনাৰ যোনটো আপোনাৰ বাচ্চা লৈ যোৱাৰ কাৰণে আপোনাৰ নতুনকৈ এটা দিছে আপোনাৰ IOC আপোনাৰ ফিক্স সিট বুলি কয় আপোনাৰ ইয়াত আপুনি এড কৰিব পাৰিছে